आशा लखीमपुर जिला समिति के एक विशेष प्रेस मिट এই প্রেস মিটকের দ্বারা আশা লখিমপুর জেলা সমিতিকের দিকে সে 7 জনকে বহিষ্কার করা হয় বলক চেতাवनी দেওয়া হলাক। जिला समिति জানাল যে जुआ इंग्राजी 30 और 31 मई 2026 तारीख में केंद्रीय साधारण सम्पादक श्रीजुत देवेन ओरांग, सम्पादक श्रीजुत दीपक नाग, उपसभापति श्रीजुत इसाक लाकड़ा और प्रचार सम्पादक श्रीजुत अमित किंडकेर उपस्थित में लखीमपुर जिला समिति के सर्वसम्मतिक्रमे पूर्णांग गठन करा हुई रहे। जिला समिति के अभियोग है जे गेलाक 22 जून 2026 तारीख में सुलेमान टप्पो, विजय कर्मकार, एलबार्ट बाग, निर्मल तिर्की, जाकुब ढडराई और आनंद ताती सोशल मीडिया के जुगेदी भाराप्राप्त सभापति सुलेमान टप्पो और भाराप्राप्त सम्पादक विजय कर्मकार लागे बोलको संगठन के विरुद्ध में अपप्रचार चलाता है। आज एक विशेष प्रेस विबृति दिबले आमी बाध्य হৈছো जेहेतु যোৱা মাহত 30-31 তাৰিখে অধ্যক্ষ দিৱস স্বাধীনতা লখিমপুৰ জিলা সমিতিৰ পূৰ্ণাংগভাৱে এটা কমিটি গঠন কৰা হ'ল, য'ত নেকি সভাপতিৰ দায়িত্ব বিৰাম টপ্পো ডাঙৰীক দিয়া হৈছিল আৰু সম্পাদকৰ দায়িত্ব প্ৰভাত কামনা ডাঙৰীয়াক দিয়া হৈছিল। আৰু প্ৰেছ প্ৰগ্ৰামখন আমাৰ কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত আৰু সুচাৰুৰূপে মানে সাংবিধানিক নীতি নিয়মৰ মাজেৰে কৰা হৈছিল। আৰু তাত যিটো আমাৰ প্ৰতিনিধি সভা আছিল তাত আমাৰ যি বিষয়ববীয়াসকলে আজি सोशल मीडिया फेसबुक व्हाट्सएप ग्रुपबिलक भुआ प्रचार चलाई আছে যে ভাৰপ্ৰাপ্ত সভাপতি, ভাৰপ্ৰাপ্ত সম্পাদক আৰু সাংগঠনিক সম্পাদক, শিক্ষা সম্পাদক বা ক্ৰীড়া সম্পাদক যিটো হিচাপত মানে ভুৱা অপপ্ৰচাৰ চলাই আছে। আমি এটা বস্তু বুজি পোৱা নাই যে যিদিনাখন 30 তাৰিখে যোৱা 30 তাৰিখে মে মাহৰ 30 তাৰিখে প্ৰতিনিধি সভা আছিল, তাত কেন্দ্ৰীয় বিষয়ববীয়া আছিল, কেন্দ্ৰীয় জেনেৰেল ছেক্ৰেটাৰী আছিলে, সম্পাদক আছিলে, আপোনাৰ ভাইস প্ৰেসিডেন্ট আসলে কেন্দ্ৰীয় সমিতিৰ, তাত সুচাৰুৰূপে কমিটিখন বনোৱা হৈছিলে। তাত কোনো ধৰণৰ উজৰ আপত্তি আমি দেখা নাপালো। আমি আজি এটা বস্তু বুজি পোৱা নাই একচুৱেলি সুলেমান টপ্পো যিজনক ভাইস প্ৰেসিডেন্টৰ দায়িত্ব দিয়া আছিলে আৰু তেওঁ এটা সময়ত অন্য এটা গোটৰ পৰা আমাৰ গোটত আহিছিলে আৰু তাতে আমি সকলোৱে মিলিজুলি জাতীয় স্বাৰ্থত কাম কৰিম বুলি আমি ভাবিছিলো। লগতে আমি যদি চাবলৈ যাওঁ সুলেমান টপ্পো আৰু তেওঁৰ নেতৃত্বত যি ল'ৰাবিলাকক লৈ পেলাই তেওঁ কাম কৰিবলৈ আগবাঢ়িব বিচাৰিছে, তেওঁ একচুৱেলি কি কৰিব বিচাৰিছে আমি নাজানো। যিহেতু তেওঁলোকৰ সমাজৰ লগত আদিবাসী লখিমপুৰবাসী আদিবাসী সমাজৰ লগত বা জাতি জনগোষ্ঠীৰ লগত কোনো আমি যোগ দেখিবলৈ পোৱা নাই। তেওঁলোকে জাতিটোৰ কাৰণে কি কৰিব? তেওঁলোকে এটা জাতি জনগোষ্ঠীৰ মাজত বিভাজন আনি পেলাই আমাৰ মাজত এটা কাজিয়া সৃষ্টি কৰিব বিচাৰিছে বা অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিব বিচাৰিছে। তাত কিন্তু আমি পুৰা নিন্দা প্ৰকাশ কৰিছো আৰু এইটো এটা আমাৰ জাতি জনগোষ্ঠীৰ কাৰণে এটা বহুত ডাঙৰ এটা লজ্জাজনক বিষয়। আমি ইয়াত কিছু লিডাৰবিলাকৰ নামটো আমি ছ'চিয়েল মিডিয়াৰ যোগেদি বা আপোনালোকৰ যোগেদি আমি শুনাব বিচাৰিছো। সুলেমান টপ্পো, বিজয় কৰ্মকাৰ, এলবাৰ্ট বাগ, জাকুব ঢডৰাই, নিৰ্মল তিৰ্কি, আপোনাৰ মনেশ্বৰ তাঁতী, এইবিলাক ল'ৰাই সমাজৰ লগত বা কোনো এটা জাতি জনগোষ্ঠীৰ লগত ভাল কাম কাজ কৰা আমি এতিয়ালৈকে দেখি পোৱা নাই আৰু আশা কৰো চাগে যাতে ভৱিষ্যতত আমি তেওঁলোকৰ কোনো ভাল কাম কৰা আমি দেখা নাপাম চাগে। আমি সমাজক আদিবাসী সমাজক আমি সাৱধান হ'বলৈ মানে অনুৰোধ জনাইছো যাতে এওঁলোকৰ নেতৃত্বত যাতে কোনো ধৰণৰ আঞ্চলিক বা ডিষ্ট্ৰিক্ট কমিটি বনাব নোৱাৰে। আৰু আজি আমি সদস্য আদিবাসী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ এটা সজাতি দল আৰু আমাৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত থকা সকলো আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ হৈ যৌথভাৱে আজি প্ৰেছ মিট দিবলৈ বাধ্য এইটো কাৰণে হৈছে যিহেতু এওঁলোকে যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো আমাৰ জাতিৰ কাৰণে বহুত ক্ষতি কৰিব আৰু ক্ষতি হোৱাটো সদস্য আদিবাসী ছাত্ৰ সন্থা এজ এ লখিমপুৰ জিলা সমিতি হৈ আমি কেতিয়াও এইটো আমি সহ্য কৰিব নোৱাৰো। দৰকাৰ হলে আমি প্ৰশাসনক কাষ চাপি তেওঁলোকৰ যিটো ইলেগেশ্যন আছে, আমি ইয়াত ভিতৰত আৰু এজন ল'ৰা আছে যি এটা মস্ত ধুৰন্ধৰ লিডাৰ, যাৰ নাম হৈছে ৰোহান উমেশ। তেওঁ বেক চাপোৰ্ট দি পেলাই যাক নেকি কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় সমিতিয়ে নিলম্বন কৰিছিল। তেওঁ কিছু ল'ৰাবিলাকক মানে মিছগাইড কৰি পেলাই এটা বেলেগ দিশলৈ লৈ যাব বিচাৰিছে আৰু আমাৰ মাজত এটা ভেদাভেদৰ সৃষ্টি কৰিব বিচাৰিছে। ইয়াক আমি কিন্তু কেতিয়াও সহ্য কৰিব নোৱাৰো আৰু আমি সমাজক আদিবাসী সমাজক আমি জনাই দিব বিচাৰিছো এই যিকেইজন ল'ৰাই ছ'চিয়েল মিডিয়াত AI যোগে মানে ইয়াৰ সহায় লৈ পেলাই পোষ্টাৰ বনাই পেলাই যিটো মানে ভুৱা অপপ্ৰচাৰ চলাই আছে, তেওঁলোকক যাতে কোনো ধৰণৰ লাইক কমেণ্ট নকৰক, তেওঁলোকক যাতে কোনো সমাজত সোমাবলৈ দিয়া নহয় আৰু তেওঁলোকক যদি সোমাই কোনো এটা আঞ্চলিক বা কোনো এটা ইউনিটত বা ডিষ্ট্ৰিক্ট কমিটিত কিবা কাম কৰা দেখা পায় তেওঁলোকক গৰু পিটন দিব লাগে আৰু গৰু খেদন খেদিব লাগে।
আমাৰ জিলা সমিতিৰ তৰফৰ পৰা এইটো আমাৰ নিৰ্দেশ থাকিলে আৰু আমি অহাকালিৰ ভিতৰত আমি জিলা প্ৰশাসন ওচৰত আমি কাষ চাপিম তেওঁলোকৰ যিখিনি ইলিগেশ্যন আছে তেওঁলোকে যিটো আচাৰ মাজত বিভেদ সৃষ্টি কৰি তেওঁলোকক কোনে এই দায়িত্বটো দিলে তেওঁলোকক কি কাৰণত মানে আমাৰ মাজত বিভেদ সৃষ্টি কৰি আছে এই বিষয়ক লৈ পেলাই আমি জিলা আৰক্ষী অধীক্ষকক আমি লগ কৰি পেলাই আমি তেওঁলোকৰ ইনকুৱাৰী কমিটি বহাবৰ কাৰণে আমি অনুৰোধ জনালোঁ নমস্কাৰ জোহাৰ